हेलो फ्रेंड्स सो मैं आহি গৈছো মোৰ এক নতুন ভিডিঅ'ত সো আজি যেটো ভিডিঅ' হ'ব এই ভিডিঅ'টোত মই আপোনালোকক শিকাবলৈ চেষ্টা কৰিম গুগল শীটৰ বিষয়ে ঠিক আছে গুগল শীট এনেকুৱা এটা বস্তু য'ত আপুনি কোনো খৰচা বা কোনো পইচা দি আপুনি পেমেন্ট কৰিব নালাগে এই বস্তুটো অলৰেডি আপোনাৰ যেটো জিমেইল যেটো একাউন্ট থাকে তাত আপোনাৰ এই বস্তুটো এড হৈ থাকে ঠিক আছে অলৰেডি গুগল শীট যেটো আপোনাৰ ফ্ৰীতে আপুনি বহুত কাম কৰিব পাৰিব যেটোৰ কাৰণে আপোনাৰ মাইক্ৰসফট এক্সেল বা আপোনাৰ স্প্ৰেডশীটৰ নিচিনা আপোনাৰ যিবিলাক শীট থাকে সেইবিলাক বস্তু আপুনি নিকিনাকৈ পেইড নকৰাকৈ আপুনি গুগল শীটত সেই স্প্ৰেডশীট আৰু মাইক্ৰসফট এক্সেলৰ যিখিনি কাম হয় সেই কামখিনি আপুনি গুগল শীটতে কৰিব পাৰিব সো আজি যেটো ভিডিঅ' হ'ব এই ভিডিঅ'ত মই গুগল শীটৰ বিষয়ে আপোনালোকক গোটেইখিনি ডিটেইলছ দিবলৈ চেষ্টা কৰিম তো নিজেও শিকক বেলেগ শিকক ওয়েলকাম বেক টু মাই ইউটিউব চেনেল লাৰ্ন এণ্ড টিচ সো আপুনি আপোনাৰ যেটো জিমেইল একাউণ্ট হয় এনেকৈ খুলি ল'ব মোবাইলতো খুলিব পাৰে বা আপুনি পিচিটো খুলি ল'ব পাৰে ঠিক আছে খুলি লোৱাৰ পিছত আপোনাৰ যেটো এনেকৈ আপুনি ইয়াতে ক্লিক কৰি ইয়াতে তলত আপোনাৰ চাওক শীট বুলি থাকে ইয়াতে বহুত বস্তু থাকে ডক্স থাকে কিবা কিবি থাকে গুগল শীটত এটোৱে কামাল ধৰক আপোনাৰ কিবা ইম্পৰ্টেন্ট কাম কিবা আপোনাৰ ধৰক কিবা ইম্পৰ্টেন্ট আপুনি ধৰক বিজনেছ কৰে কিবা আপোনাৰ হিসাব নিকাচ কিবা কিবি ব্লা ব্লা কিবা যদি আছে আপুনি এই গুগল শীটত গোটেইখিনি বস্তু আপুনি মেইনটেইন কৰি ৰাখিব পাৰে ঠিক আছে যাৰ কাৰণে আপুনি বহি খাতা এইবিলাক বস্তু আপোনাৰ কোনো যেন দৰকাৰ নপৰে বহুত কামৰ বস্তু হয় ভালদৰে চাব ভিডিঅ'টো কিবা এটা নিশ্চয় শিকিবলৈ পাৰিব তো এনেকৈ ইয়াতে যদি ব্ল্যাঙ্কটোত যদি ক্লিক কৰে আপুনি নতুন স্প্ৰেডশীট গুগল শীট এখন আপুনি ওপেন কৰিব পাৰিব যেহেতু মোৰ এটো কৰাই আছে তো মই ইয়াতে ক্লিক কৰিলো ঠিক আছে এইটো মোৰ এটা আছে অলৰেডি তো সেই ব্ল্যাঙ্ক যেটো প্লাস বাটন আছে তাতে আপুনি ক্লিক কৰিলে এনেকৈ এখন খোল খাই যাব তো এইখিনি বস্তু মই আপোনাক এনে বুজাবৰ কাৰণে ইয়াতে অলৰেডি মই ইয়াতে এনেকৈ আগতীয়াকৈ লৈ লৈছো ঠিক আছে তো ইয়াতে যেটো আনটাইটেল স্প্ৰেডশীট আছে ন ইয়াতে যদি ক্লিক কৰে আপুনি আপোনাৰ যি বস্তু হয় যিহৰ কাৰণে আপুনি এই বস্তুটো যি বস্তু আপুনি থৈ দিব পাৰে সেই বস্তুৰ এটা হেডিং বা টপিক এটা থৈ দিব পাৰে যেনেকা মই এতিয়া ৰাখি দিছো ধৰক ডিটেইলছ আৰু কিবা এটা ডিটেইলছ হয় মোৰ এটো ৰাখি থৈ দিছো ঠিক আছে ইয়াতে আপুনি এটা কাম কেনেকৈ কৰিব পাৰিব সেইখিনি বস্তু মই জনাই দি আছো এইবিলাক হল আপোনাৰ শীট হয় ঠিক আছে এখন হল আপোনাৰ এখন শীট ইয়াতে ধৰক আপুনি যদি এনেকৈ গৈ কিনে যদি ইয়াতে ৰাইট ক্লিক কৰে ইনসাৰ্ট ওৱান এবভ তেনেহলে এই ওপৰত আপোনাৰ এটা ঘৰ ইয়াতে খুলি যাব ঠিক আছে তো এইখিনি হল মানুহৰ নাম আছে যেহেতু মই ইয়াতে নেম দিলো কেনেকৈ আপুনি কাম কৰিব পাৰিব গোটেইখিনি ডিটেইলছ মই আপোনাক বুজাই দি আছো তো এনেকৈ আপুনি এইখিনি ধৰক আপুনি ইয়াতে নেম দিলে নেম দিয়াৰ পিছত ধৰক ইয়াতে দিলে আপুনি কাউন্ট ঠিক আছে কাউন্ট দিয়াৰ পিছত এইটোত কি দিব এইটোতো আপুনি কাউন্টে দিয়ক COUNT কাউন্ট ঠিক আছে তো এইখিনি আপোনাৰ কাউন্ট দিয়ক মানে আপুনি মই জাস্ট হেৰি কাৰণে আৰু ইয়াতে ধৰক আপুনি পাৰ্সেন্টেজ দিয়ক PER পাৰ্সেন্টেজ স্পেলিং ভুল হ'ব পাৰে দেই ভুল হৈছে পাহৰি গৈছো সৰি ব্লা ব্লা কিবা এটা দিছো ঠিক আছে এই পাৰ্সেন্টেজে ধৰি লওক তো এইখিনি বস্তু ধৰক এই বস্তুখিনি এতিয়া আপুনি ধৰক ইয়াতে এটা ঘৰ টাইপৰ বনাব লাগে তেনেহলে আপুনি এই ইয়াতে গৈ কিনে ইয়াতে এনেকৈ এই ঘৰটোত এনেকৈ ক্লিক কৰিলে এইটো বস্তু চাওক এই বস্তুখিনি আপোনাৰ ঘৰ টাইপ হৈ যাব ঠিক আছে তাৰপিছত এই বস্তুখিনি ধৰক আপুনি এনেকৈ মাজত আনিব লাগে মাজত আনিব লগা হ'লে এই বস্তুটো কৰিলে আপোনাৰ এনেকৈ গোটেইখিনি বস্তু চাওক মিডিলত আহি যাব তো ওপৰৰ যদি এই যদি ঘৰটো যদি আপুনি ইয়েলত যদি কালাৰ কৰিব লাগে বা যি নহওক কিবা যদি কালাৰ কৰি মই ধৰক ইয়েলো কৰি দিছো কালাৰ হৈ গ'ল তো এইখিনি গ্ৰেন্ড টোটেল এইখিনি যদি আপুনি কালাৰ কৰিব লাগে তেনেহলে এইখিনি আপুনি এনেকৈ কালাৰ কৰিব পাৰিব ঠিক আছে তো আৰু যদি এই গোটেইখিনি বস্তু যদি এনেকৈ যদি আপুনি কাউন্টখিনি লাগে একচুৱেল কাউন্টটো তো এনেকৈ আপুনি এই ঘৰটোলৈ টানি দিয়ক চাওক এইখিনি 160 হয় ইয়াতে 650 আছে তো এইটো আপুনি 160 এনেকৈ কৰি দিলে হ'ল ঠিক আছে তো ইয়াতে আপোনাৰ সেম প্ৰসেস এনেকৈ টানি যদি দিয়ে আপোনাৰ 14 আছে তো ইয়াতে আপুনি এনেকৈ 14 কৰক কাউন্টটো ইয়াতে অলৰেডি আপোনাৰ আহিয়ে যাব ঠিক আছে ইয়াতে একচুৱেলি ফৰ্মুলা লগাব পাৰি সেইখিনি মই নেক্সট ভিডিঅ'ত আপোনালোকক ভালকৈ ফৰ্মুলাৰ গোটেইখিনি বস্তু মই এটা ভিডিঅ'ত আপোনালোকক বুজাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোত জাস্ট বেসিক হয় যাতে আপুনি শিকিব পাৰে জানিব পাৰে বুজিব পাৰে ঠিক আছে তো এই যেটো পার্সেন্টেজটো এইখিনি মই কাটি দিছো এটো মই এটা বেলেগকে পার্সেন্টেজ উলাম ঠিক আছে ধৰক মই এটা পার্সেন্টেজ উলাম এনে কিবা এটা উলাম ঠিক আছে এইটো ফৰ্মুলা লগোৱাটো বাদ দিয়ক এতিয়া আপোনালোকক ফৰ্মুলা বস্তু মই একো নেদেখাও মই নেক্সট ভিডিঅ'ত ফৰ্মুলা বস্তুটো গোটেইখিনি বস্তু দেখাম ঠিক আছে তো এই যিটো আপোনাৰ হেৰি হয় ইয়াতে ধৰক আপুনি এতিয়া আৰু কি ক'লো আৰু ধৰক ইয়াতে ধৰক আৰু যদি আপুনি বস্তু এটা ইনসাৰ্ট কৰে তো এনেকৈ আপুনি ইয়াতে ইনসাৰ্ট কৰিলে এই পিনৰ কলম এটা ইনসাৰ্ট হৈ যাব তো এইখিনি ধৰক আপোনাৰ কোম্পানীটোৰ নাম দিয়ক ঠিক আছে DD এন্টাৰপ্ৰাইজ ENTRPRI স্পেলিং ভুল দে মোৰ একদম ভুল তো এই বস্তুখিনি যদি দিয়ে এনেকৈ আপুনি দিব পাৰে কোম্পানী নেম ঠিক আছে এনেকৈ দিয়ক আপোনাৰ ডিটেইলছখিনি বনাবৰ কাৰণে তো এই বস্তুটো যদি আপুনি আৰু এই বস্তুখিনি যদি এনেকৈ টানি কিনে যদি এনেকৈ আপুনি কৰি লয় কন্ট্ৰল B যদি দবাই তে এই বস্তুখিনি গোটেই বোল্ড হৈ যাব চাওক আৰু এই বস্তুটো যদি এই ঘৰকেইটা যদি আপুনি এটা ঘৰ বনাবলগীয়া হয় তেনেহ'লে ইয়াতে চাওক এই বস্তু আছে দেখা পাইছে
এই বস্তুটো এনেকৈ ক্লিক কৰি দিব পাৰিব। কৰি দিলে এইটো বস্তু আপোনাৰ এই ঘৰটো এটাই হৈ গ'ল। এই বস্তুটো আপুনি আকৌ ইয়াতে ক্লিক কৰি কিনে এনেকৈ এই বস্তুটো চাওক মাজত আনিব পাৰিব, ঠিক আছে। ইয়াৰে যদি আপুনি যদি আখৰখিনি যদি কালাৰ কৰিব লাগে তেনেহ'লে আপুনি এনেকৈ দিব লাগিব। এইটোত গৈ কিনে আপুনি ধৰক ৰেড দিয়ে, যি দিয়ে এনেকৈ কালাৰটো দিব পাৰিব। আৰু যদি আপুনি এই গোটেই বস্তুখিনি যিখিনি আপোনাৰ ধৰক এই কাউণ্টৰ যিখিনি লিষ্ট হয়, এই গোটেইখিনি যদি আপুনি শ্বৰ্ট কৰিব বিচাৰে, মানে চিৰিয়েলি যদি কৰিব বিচাৰে, সেইটো কেনেকৈ কৰিব মই আপোনাক বুজাই দি আছোঁ। প্ৰথমতেতো আপোনাৰ এই যিখিনি হয়, কাৰণ এইখিনিও আপোনাৰ ওপৰত গুচি যাব যদি আপুনি নকৰে। তো এইখিনি বস্তু আপুনি এনেকৈ টানি চিলেক্ট কৰি ল'ব, কৰি আপুনি Ctrl+X দবাব, দবাই কিনে এনেকৈ ছাইডত আনি Ctrl+V দবাব, ঠিক আছে। দবোৱাৰ পিছত এইখিনি ছাইডত আহি যাব। তাৰপিছত এইটো যিটো মাৰ্জ কৰা আছে, এই মাৰ্জ কৰাটো আকৌ ইয়াতে ক্লিক কৰি কিনে এনেকৈ কাটি দিব। কাটি দিয়াৰ পিছত আপুনি এই নটোত ক্লিক কৰিব, ঠিক আছে। নটোত বা যোনটো এই ঘৰটো আপুনি যিহেতু এচেণ্ডিং বা ডিচেণ্ডিং আপুনি চিৰিয়েলি শ্বৰ্টিং কৰিব বিচাৰিলে, তো আপুনি যিকোনো এটা ঘৰত, যিকোনো নহয়, আপুনি একদম ওপৰৰ ঘৰটোত আপুনি ক্লিক কৰিব। কৰি ইয়াতে আপুনি যিটো ডাটাত যাব, গৈ কিনে এনেকৈ ইয়াতে ক্লিক কৰি দিব। এয়া চাওক, এইটো আপোনাৰ এতিয়া চিৰিয়েলি হৈ গ'ল। যদি আপুনি পাৰ্চেণ্টেজটো কৰিব বিচাৰে, ছেম এনেকৈ পাৰ্চেণ্টেজটোত ক্লিক কৰি আপুনি এনেকৈ শ্বৰ্ট কৰি দিলে হ'ল। তো এইটো পাৰ্চেণ্টেজ ৱাইজ আপোনাৰ চিৰিয়েলি আহি যাব, কিন্তু আপোনাৰ এইখিনি হৈ যাব, যিকোনো এটাই হ'ব। তো এইটো কৰিব বিচাৰিলে এইটো, সেইটো কৰিব বিচাৰিলে এইটো, ছেম এনেকৈ হৈ যোৱাৰ পিছত এইটো বস্তু আকৌ Ctrl+A দবোৱাৰ লগে লগে গোটেইখিনি চিলেক্ট হৈ যাব। তাৰপিছত Ctrl+X দবাব লাগিব, X দবাই ইয়াতে আনি আকৌ আপুনি Ctrl+V দবাব লাগিব, ঠিক আছে। V দবাৰ পিছত এইখিনি আকৌ ইয়াতে আহি যাব। আহি যোৱাৰ পিছত এই ছেম বস্তুখিনি আপুনি আকৌ ইয়াতে মাৰ্জ কৰি ল'ব, ঠিক আছে। আৰু এই গোটেইখিনি বস্তু যদি আপুনি একেবাৰে চিলেক্ট কৰিবলগীয়া হয়, তেনেহ'লে Ctrl+A দবাব, দবোৱাৰ লগে গোটেইখিনি চিলেক্ট হৈ যাব। হৈ যোৱাৰ পিছত এনেকৈ গোটেইখিনি ঘৰটো দিলে এই গোটেইখিনি ঘৰটো আহি যাব। আৰু ইয়াতে এইটো বস্তু যিহেতু য়েল্ল' কালাৰটো আছিল, এইখিনিতো মই য়েল্ল'টো কৰি দিওঁ। তো আশা কৰোঁ আপুনি মোৰ যিটো গুগল শ্বীটৰ এই ভিডিঅ'টো হয়, এই ভিডিঅ'টোৰ পৰা আপুনি কিবা নহ'লে কিবা অলপ হ'লেও শিকিব পাৰিলে। আৰু এতিয়াও যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব। আৰু বেল আইকনটো যদি দবোৱা নাই, কাইণ্ডলি দবাই দিব। আৰু গুগল শ্বীটৰ ওপৰত নেক্সট মই আৰু 2-3টা ভিডিঅ' দিম, যিটো ভিডিঅ'ত মই আপোনাক কণ্ডিশ্যনেল ফৰ্মেটিং কি হয়, মানে কালাৰ ৱাইজ এৰিয়া আপুনি কেনেকৈ কৰিব পাৰিব, তাৰপিছত ফৰ্মুলা কি হয়, গোটেই ফৰ্মুলাবিলাক কেনেকৈ আপুনি বহাব পাৰিব, কোনটো ফৰ্মুলাৰ কি কাম, গোটেইখিনি ডিটেইলছ আপোনাক মই দিবলৈ চেষ্টা কৰিম। টিল দেন, টাটা, বাই বাই, ধন্যবাদ।